বাৰ্থডে বুলি ক'লে আৰু কি খোৱাবি বাৰ্থডেত এইটোৱে আহে প্ৰশ্ন। নৱহঁতৰ ভতিজাজনীৰ বাৰ্থডে। এয়া গ'লোঁ, বাৰ্থডে খাবলৈ মাতিলে, ভাত দিছে আৰু ভাত দি এয়া চাওকচোন আমাৰ ছোৱালীজনী এইজনীৰ আজি চুমুৰ বাৰ্থডে। এয়া ধুনীয়াকৈ মাংস দিছে। মই বোলো ভাতটো খাওঁ, আপোনালোককো অকণমান ভিডিঅ' কৰি দেখাওঁ। খোৱা বুলি ক'লে আৰু মই ৰৈ থাকিব নোৱাৰোঁ। অৰ্থাৎ তাতে মানে একেবাৰে গাহৰি। গাহৰি আৰু নক'ব। ভাত মানে কেনেকুৱা খাইছোঁ নহয়, এয়া চাওকচোন, একোৱেই নাই মানে। বাৰ্থডে খাই মানে ভাত পানী খাই মেলি আজৰি হ'লোঁ। এতিয়া আমি আহিয়ে চিধা ভাত খালোঁ নাই, এইটো কাৰণে এয়া চাহৰ লগত মানে এইবিলাক দিছিলে। কেকটো বাৰু আমাৰ ঘৰৰ পৰাই আনিছিলে, কিন্তু কেকটো নাই দেখোঁ আৰু। এয়া মানে পিঠা, ইডলি আৰু কিবা বনাইছিলে আৰু এইটো কেকটো। আৰু এতিয়া মানে এইখিনি ঘৰলৈ লৈ যাম। এনেকুৱাই মানুহ মানে, কেক নাখাওঁ মই দেই, এইখিনি মানে ঘৰলৈ লৈ যাম। এনেকুৱাই মানুহ মই নাখাবলৈ আহিয়ে ভাত খালোঁ যে, সেইটো কাৰণে এইটো চাহৰ লগত খাবলৈ লৈ লৈছোঁ গধূলি। আৰু লগতে এই আপেল বগৰী দুটা। এয়া মানে নৱহঁতৰ ঘৰত গছ আছে, বৰ ধুনীয়া। আপোনালোক দেখাইছোঁ ৰ'ব গছজোপা। এইজোপা মানে বগৰীজোপা নৱহঁতৰ। একদম কি ধুনীয়া ধুনীয়াকৈ লাগি আছে, দেখাই ছিঙিছেতো। একদম পিটন দিম এতিয়া, দেখা আহা। বাৰ্থডে খাই আহি আছোঁ মানে আমি ঘৰলৈ। আৰু এইফালে দেখিছে না আমাৰ ৰাইজে কি কৰি আছে, ছাতি লৈ জাপি লৈ পূৰা একদম আলু খান্দি আছে। শুন মানুহ, কি কামুৰিলে? চাওঁ এইফালে মুখকেইখন।